হয় আজি এটা গণসমাৱেশ আমি আয়োজন কৰিলোঁ অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি য'ত ২৬টাকে জনজাতীয় ছাত্ৰ সংগঠনৰ এক উমৈহতীয়া সংগঠন আৰু এই গণসমাৱেশটো মূল উদ্দেশ্যটোৱে হ'ল অসমৰ ৬ উন্নত আৰু জনবহুল জনগোষ্ঠীক অসম তথা ভাৰত চৰকাৰে জনজাতি তালিকাভুক্ত কৰিব বিচাৰিছে তাক বিৰোধিতা কৰা আৰু বৰ্তমানে স্বীকৃত জনজাতিসকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষা কৰা আমি অৰ্থাৎ অসমৰ জনজাতিসকল আজি সংকটাপন্ন আমাৰ সন্মুখত এটা ডাঙৰ বিপদ আহিছে সেই বিপদটোৱে হ'ল যে অসমৰ জনবহুল আৰু এডভান্স আগবঢ়া জনগোষ্ঠীবিলাকক ট্ৰাইবেল হিচাপে ৰিকগনিশ্যন দিব বিচাৰিছে আৰু সেইটো যদি হয় অৰ্থাৎ অসমৰ ৬ জনগোষ্ঠীয়ে জনজাতি হিচাপে স্বীকৃতি পালে বৰ্তমানে স্বীকৃত জনজাতিসকল সকলো প্ৰকাৰে ক্ষতিগ্ৰস্ত হ'ব পুনৰ বঞ্চনাৰ সন্মুখীন হ'ব সেইকাৰণে আজি CC2I ইয়াৰ আমি বিৰোধ কৰিছোঁ আৰু এই যে অনুসূচীকৰণৰ প্ৰক্ৰিয়া সেইটো বন্ধ ৰাখিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু একেখিনি সময়তে যোৱা 2019 চনত দ্য কনষ্টিটিউশ্যন শ্বেডুল ট্ৰাইব এমেণ্ডমেণ্ট বিল 2019 খন ৰাজ্যসভাত টেবল কৰিছিলে উত্থাপন কৰিছিলে সেই বিলটো শীঘ্ৰে উইথড্ৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু বৰ্তমানে স্বীকৃত জনজাতিসকলৰ মিনিমাম কনষ্টিটিউশ্যনেল ৰাইটখিনি যাতে বিঘ্নিত নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ যেহেতু ভূমি কিনা বেচাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব বুলি কৈ আছে সচেতন মহলে এইটো কি কৰে দাদা যদি তেওঁলোকক মানে জনজাতিকৰণ দিয়া হয় যেহেতু বেলবৰ ভূমিত তেতিয়া তেওঁলোকো প্ৰটেক্টেড হৈ যাব ST হোৱাৰ লগে লগে ট্ৰাইবেল বেল্ট ব্লকত প্ৰটেক্টেড হ'ব প্ৰটেক্টেড হোৱাৰ লগে লগে তেওঁলোকেও জনজাতি খণ্ড আৰু আৱেষ্টনিক ভূমি ক্ৰয় বিক্ৰয় কৰিব পৰা মানে অধিকাৰটো লাভ কৰিব আৰু তেতিয়া ক্ৰমান্বয়ে ট্ৰাইবেলৰ ভূমি ট্ৰাইবেলৰ হাতৰ পৰা যাবলৈ আৰম্ভ কৰিব আৰু বিশেষকৈ ৰাজনৈতিক প্ৰতিনিধিত্ব আমাৰ নাথাকিব পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন ক্ৰমান্বয়ে আমাৰ নিশেষ হৈ যাব আৰু এইটো খুবেই ডেঞ্জাৰ গতিকে এইটো লাষ্ট বেটেল ট্ৰাইবেলৰ আৰু আমাৰ জনসংখ্যা মাত্ৰ 40 লাখ 6 জনগোষ্ঠীৰ জনসংখ্যাটো অলমষ্ট 2 কোটি তাৰমানে 2/3 অফ দি টোটেল পপুলেশ্যন অফ দি ষ্টেট গতিকে এইটো বহুত ভয়াৱহ আৰু এই ইমান জনবহুল আৰু ফাৰ এডভান্স কমিউনিটিবিলাক ST হোৱাৰ লগে লগে বৰ্তমানৰ স্বীকৃত STসকলে শৈক্ষিকভাৱে সামাজিকভাৱে সাংস্কৃতিকভাৱে ৰাজনৈতিকভাৱে পুনৰ বঞ্চনাৰ সন্মুখীন হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বান ৰাখিছোঁ বৰ্তমান 6 জনগোষ্ঠী ইতিমধ্যে OBC হিচাপে ৰিকগনাইজ অন্যান্য পিছপৰা শ্ৰেণী হিচাপে তেওঁলোক অন্তৰ্ভুক্ত তেওঁলোকে 27% ৰিজাৰ্ভেশ্যন পাই আছে কেৱল তেওঁলোকৰ পলিটিকেল ৰিজাৰ্ভেশ্যন নাই গতিকে এই 6 জনগোষ্ঠীৰ আমি বিৰোধী নহয় এই 6 জনগোষ্ঠীৰো আমি উন্নয়ন বিচাৰোঁ উন্নয়ন আমি কামনা কৰোঁ আৰু চৰকাৰে বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 6 জনগোষ্ঠীক মেক্সিমাম বেনিফিট দিব লাগে মেক্সিমাম ফেচিলিটি দিব লাগে প্ৰয়োজন হ'লে পলিটিকেল ৰিজাৰ্ভেশ্যন দিব লাগিব আৰু ইতিমধ্যে চাহ জনগোষ্ঠী মৰাণ মটক তেওঁলোকক মেডিকেলত চিট ৰিজাৰ্ভ কৰিছে আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টত কমতাপুৰ অট'নমাছ ডিষ্ট্ৰিক্ট অট'নমাছ কাউন্সিল দিছে মৰাণ মটকক অট'নমাছ কাউন্সিল দিলে এইটোত আমি বিৰোধিতা কৰা নাই এইটো আমি ৱেলকাম কৰিছোঁ গতিকে OBC হিচাপে মেক্সিমাম বেনিফিট দি তেওঁলোকৰ উন্নয়ন সাধন কৰক এই আহ্বানটো আমি চৰকাৰক ৰাখিছোঁ 6 জনগোষ্ঠী আমি বিৰোধিতা কৰিছোঁ আমি কাৰণ কিয়নো আমাৰ যি ট্ৰাইবেলৰ যিকোনো আসন ইহঁতে ল'ব বিচাৰিছে আৰু আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি হাতৰ অনুৰোধ জনাইছোঁ যে এইবিলাক ৰাজনীতি বন্ধ কৰক আৰু কি কয় লোকেল মাছ আৰু চালনীয়া মাছ কেতিয়াও একে সমান মিলন নহয় আৰু এইটো কেতিয়াও মিলন নহয় কাৰণ কিয়নো 6 জনগোষ্ঠী ইহঁতি আগবঢ়া জনগোষ্ঠী আৰু ST আমাৰ যোনকেইটা জনগোষ্ঠী মেইন ST সেইকেইটা আমাৰ পিছপৰা কিয়নো আমাৰ এতিয়া যোনকেইটা ST অলপ ওপৰত উঠি গৈছে সেইখিনি যোনকেইটা দুষ্ট চক্ৰ সেইকেইটা চকু পৰিছে কাৰণ কিয়নো আমাৰ ST মানে অলপ ওপৰত উঠিছে
আৰু সেই যোনকেইটা 6 জনগোষ্ঠী সেইকেইটা আৰু সেইকেইটা জনগোষ্ঠী আমাৰ 6 জনগোষ্ঠী যোনকেইটা ST সেইকেইটাৰ ওপৰত চকু পৰিছে আমি সেইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু 6 জনগোষ্ঠী দিয়া বন্ধ কৰক আৰু এইবিলাক ৰাজনীতি কৰা বন্ধ কৰক আৰু যোনকেইটা 6 জনগোষ্ঠী যদি ST দিয়া হয় এপাচিয়া হাকত 80 জালুক হ'ব ST মানুহে যোনকেইটা আমাৰ ST আছে এইকেইটা ST এপাচিয়া হাকত 1 জালুক হ'ব কাৰণ কিয়নো আমাৰ যোনকেইটা ST মানুহ জনসংখ্যা আমাৰ কম কিয়নো 6 জনগোষ্ঠীৰ মানুহৰ জনসাধাৰণ বেছি আমি সকলো জনজাতিসকল লগ লাগি পেলাই অসমৰ আটাইতকৈ আগবঢ়া জনবহুল যি জনগোষ্ঠী 6 জনগোষ্ঠীৰ নাম কোৱা হৈছে এই জনগোষ্ঠীৰ অনুসূচীকৰণৰ যি প্ৰশ্ন আছে তাক আমি সকলো বিৰোধিতা কৰিছোঁ এইকাৰণে বিৰোধিতা কৰিছোঁ যে অসমত জনজাতি তেওঁলোকৰ কৰে তেনেহ'লে অসমৰ প্ৰকৃত যিখিনি জনজাতি আছে তেওঁলোক সকলো দিশতে একেবাৰে নিষেধ হৈ যাব আৰ্থিকভাৱে হওক সামাজিকভাৱে হওক ৰাজনৈতিকভাৱে হওক বা যিধৰণে নহওক সকলো দিশতে তেওঁলোক ক্ষতিগ্ৰস্ত হ'ব আৰু ক্ষতিগ্ৰস্ত হোৱা কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু আমি 2006 চনৰ পৰাই 1996 চনৰ পৰা 1996 চনৰ পৰাই যেতিয়া তেওঁলোকে এই প্ৰশ্নটো উত্থাপন কৰিছিলে তেতিয়াই আমি বিৰোধিতা কৰি আছিলোঁ কাৰণ আজিলৈকে চৰকাৰে তেওঁলোকক কৰিম বুলি পেলাই বহু দলে তেওঁলোকক জনজাতিকৰণ কৰিম বুলি পেলাই প্ৰতিশ্ৰুতি দিছে কিন্তু প্ৰতিশ্ৰুতি দিলেই নহ'ব ইয়াৰ সঠিক উত্তৰ ইয়াৰ সঠিক সিদ্ধান্ত দিব পৰা নাই আমি বিচাৰিছোঁ যে তেওঁলোকক যদি কৰে তেনেহ'লে এইটোতো আমাৰ প্ৰকৃত জনজাতিসকলে একেলগে হ'ব তেওঁলোকে একাকাৰ কৰি দিব একাকাৰ কৰি দিলে আমি ক্ষতিগ্ৰস্ত হ'ম আমি একেবাৰে নিষেধ হৈ যাম গতিকে আমি আৰু চৰকাৰক আমি আহ্বান কৰিছোঁ যে তেওঁলোকে জনজাতিকৰণ কৰাৰ আগতেই আমাৰ কি অৱস্থা হ'ব প্ৰকৃত জনজাতিসকলৰ কি অৱস্থা হ'ব এই বস্তুটো নিৰ্ণয় কৰিব লাগিব এই এটা সূত্ৰ উলিয়াব লাগিব তাৰপিছতহে জনজাতিকৰণ আমি পাতিব পাৰিম নহ'লে এনেধৰণে মুঠতে আমাক জাতি দিলে জনজাতিকৰণটো আমি কেতিয়াও মানি ল'ব নোৱাৰিম আমি সাধাৰণ এইটো আমি সকলো মানে অসমত থকা ৰাইজে একগোট হৈছোঁ ইয়াৰ বিৰুদ্ধে আৰু চৰকাৰে এটা মানে আমাৰ ক্ষতি নোহোৱাকৈ তেওঁলোকক কৰিব তাত আমাৰ কোনো আপত্তি নাই কিন্তু আমাৰ যদি ক্ষতি হয় ইয়াৰ বিৰুদ্ধে আমি থিয় হ'ম আৰু থিয় হ'ব কাৰণে আমি সাজু হ'ম যে জনজাতিসকলক ধ্বংস কৰা মানে অসম ধ্বংস হ'ব আৰু অসম ধ্বংস হয় অসম ধ্বংস কৰা যদি বিচাৰিছে তেওঁলোকে তেনেহ'লে অসম ধ্বংস হ'ব অসম ধ্বংস নাই তেনেহ'লে কি ধৰণে মীমাংসা কৰে তেওঁলোকে নিৰ্ণয় কৰা ৰাস্তাটো কি কৰিলে হ'ব সোণাপুৰত এই মিনি ষ্টেডিয়ামত আজি জনজাতিসকলৰ সৃষ্টিটোৱাৰ দ্বাৰা বিশাল গণসমাৱেশ ইয়াতে আয়োজন কৰা হৈছে মূল বিষয়টো আছে যে বৰ্তমানত জনজাতিক ধ্বংস নিক্ষেপ কৰি পেলাই কোনো কাৰণত আগবঢ়া মানে জনবহুল এই জনগোষ্ঠীখিনিক জনজাতিকৰণ কৰাটো বা কৰিবলৈ বিচৰাটো আমি কেতিয়াও নিবিচাৰোঁ আমি এইটো মানে ইয়াৰ প্ৰতিবাদ আমি কৰিছোঁ আৰু 1 লাখ জনজাতিসকলৰ আজিৰ এই সমাগমে বুজাই দিছে স্পষ্ট আকাৰে কৈ দিছে যে অসমৰ জনজাতিসকল ঐক্য আৰু আমি সহজ সৰল আমি ধৈৰ্যশীল আৰু ভৱিষ্যতে আমাক মানে পৰীক্ষা নল'ব আমাক টেষ্ট নল'ব আৰু ইয়াৰ কাৰণে আমি অসম চৰকাৰৰ স্পষ্ট বাৰ্তা আমি দিব বিচাৰিছোঁ কোনো কাৰণত জনজাতিসকলৰ বৰ্তমানৰ অধিকাৰৰ ধ্বংস কৰি পেলাই 45 লাখ জনজাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰক তাৰ ওপৰত 1.5 কোটি মানুহক জাপি দি পেলাই আমাক তাতে ধ্বংস নকৰে আমাৰ কাউন্সিল শিক্ষিতেল আমাৰ পঞ্চায়ত VCDC আমাৰ চাকৰি বাকৰি নিয়োগ মেডিকেল ইঞ্জিনিয়াৰিং UPSC APSC পাৰ্লিমেণ্ট এছেম্বলি এইবিলাক ধ্বংস নিক্ষেপ হৈ যাব আৰু তাৰ কাৰণে আজি আমি ওলাই আছোঁ আৰু ভৱিষ্যতে এইটো বিভিন্ন প্ৰান্তত খিচিৰতি হৈ পেলাই প্ৰতিবাদ আন্দোলন গণতান্ত্ৰিক শান্তিপূৰ্ণ জংকী আন্দোলন হ'ব এই কথাটো মই স্পষ্ট বাৰ্তা অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ধন্যবাদ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।